Hello students, তোমালোক আটাইকে ইংলিশ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাইছো আৰু চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক তেওঁলোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো। আমি আজি আলোচনা কৰিব বিচৰা বিষয়টো হৈছে এন্টোনিম আৰু সিনোনিম। এন্টোনিম আৰু সিনোনিম বুলি ক'লে আমি কি বুজো অসমীয়াত? সিনোনিমটো হৈছে সমাৰ্থক শব্দ। Similar synonym মানে similar অর্থাৎ একে অর্থ থকা আৰু এন্টোনিম হৈছে বিপৰীতাৰ্থক শব্দ। আমাৰ যিকোনো ধৰণৰ পৰীক্ষা বিলাকত কম্পাৰেটিভ এক্সাম হওক চাকৰিৰ বাবে হওক সিট পৰীক্ষাৰ হওক এন্টোনিম আৰু সিনোনিম মোৰ ওপৰত প্ৰশ্ন থাকিব। অৰ্থাৎ যিকোনো পৰীক্ষাত ইংলিশ পাৰ্ট থাকিবই আৰু তাৰ ভিতৰত ইংলিশ পাৰ্টৰ ভিতৰত কেইটামান ওয়াৰ্ড আহিব এন্টোনিম বা সিনোনিম লিখিবৰ বাবে। এতিয়া এইটো কথা আমি আলোচনা কৰিবলৈ লওঁতে এটা বিশেষ কথাটো আমি জানিব লাগিব। আমাক যিবোৰ ওয়াৰ্ড দিয়া থাকিব এন্টোনিম বা সিনোনিম কৰি লিখিবৰ বাবে সেই ওয়াৰ্ড বিলাক সাধাৰণতে পাৰ্টস অফ স্পিচৰ হয় নাউন, এডজেক্টিভ, ভাৰ্ব বা এডভাৰ্বৰ অন্তৰ্গত থাকে। সচৰাচৰ সাধাৰণতে এই কিটাই আহিব নাউন, এডজেক্টিভ, ভাৰ্ব আৰু এডভাৰ্ব। গতিকে আমাক দিয়া শব্দটো এন্টোনিম কৰিবলৈ দিয়ক বা সিনোনিম লিখিবলৈ দিয়ক, আমাক দিয়া শব্দটো যিটোৱে থাকিব, যিটো ফৰ্মত থাকিব, নাউন ফৰ্মত থাকক বা এডজেক্টিভ ফৰ্মত থাকক, যিটো ফৰ্মত থাকক তাৰ এন্টোনিম বা সিনোনিমটো একে ফৰ্মৰ হয়। এটো এটা প্ৰথম এটা টিপস হয়। আজি মই এই ভিডিঅটো দিব বিচাৰিছো কেইটামান উদাহৰণ দিম। যেহেতু আমাক দিয়া শব্দটো যদি নাউন আছে তেতিয়াহলে তাৰ এন্টোনিম বা সিনোনিমটো নাউন হয়। এডজেক্টিভ যদি থাকে তেতিয়াহলে তাৰো এন্টোনিম আৰু সিনোনিম এডজেক্টিভেই হ'ব, মানে একেটা ফৰ্মৰ হৈ থাকে। গতিকে আমি হেতু জানিবৰ কাৰণে আমি নাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব এইবিলাক ওয়াৰ্ডৰ আমি কিছুমান ক্যাৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্যসমূহ আমি জনাটো উচিত। এনেই আমি পঢ়ি মেলি আমি মুখস্থ কৰি এন্টোনিম সিনোনিম শেষ কৰিব নোৱাৰো। একেটা অৰ্থক শব্দৰ সমাৰ্থক শব্দ বা সিনোনিমস কেইবাটাও থাকিব পাৰে, এন্টোনিমস কেইবাটাও থাকিব পাৰে। গতিকে আমি হেতু মুখস্থ কৰাতকে কিছুমান টেকনিক আমি অৱলম্বন কৰিব লাগে বুলি মই ভাবো। তো নাউন ফৰ্ম একোটা শব্দৰ নাউন ফৰ্ম যদি হয় আমি কেনেকৈ চিনি পাম নাউন বুলি ক'লে শব্দটোৰ শেষত যদি MENT, TION, SION, CIAN, ST, NESS, TY, CY, TUDE, SIS, ISM, ARY, EER, AGE বা CE যদি থাকে তেতিয়া সেইবিলাক হৈছে নাউন। এডজেক্টিভ ফৰ্ম হ'বলৈ হলে শব্দৰ শেষত থাকিব লাগে FUL, AVLE, OUS, IC, LESS, IVE আৰু OSE। ভাৰ্বৰটো আমি সঠিককে ক'ব নোৱাৰিম, ভাৰ্ব যথেষ্ট অসংখ্য আছে আৰু আমি নিৰ্দিষ্ট কেইটামান আমি ইয়াক সাফিক্স বুলি কোৱা হয় শেষৰ পিনে লগা শব্দ আখৰ বিলাকক। গতিকে ইয়াত নিৰ্দিষ্টকে আমাৰ কোৱা অসুবিধা হয় ভাৰ্বত এই কিটাই সাফিক্স লাগি থাকে বুলি। সচৰাচৰ ISE, IZE, IFY, ATE এনেকুৱা ধৰণৰ থাকে, কিন্তু ইমান আমি কেইটামান শব্দ কেইটামান আখৰৰ আমি ভাৰ্বক সীমাবদ্ধ কৰি ৰাখিব নোৱাৰো। আৰু শেষৰটো হৈছে এডভাৰ্ব। এডভাৰ্ব বুলি ক'লে সাধাৰণতে LY লাগি থকা প্ৰায়বোৰ শব্দই এডভাৰ্ব হৈ থাকে। তো এই কথাটো আমি বুজি পাবৰ কাৰণে মই কেইটামান সহজ উদাহৰণেৰে বুজাব বিচাৰিছো। আমাক ধৰি ললো বিউটিফুল শব্দটো আহিছে, হলে বিউটিফুল শব্দটো দিয়া আছে। সেই বিউটিফুল শব্দৰ আমি সিনোনিম লিখিব লাগিব। এটা বিউটিফুল শব্দৰ সিনোনিম লিখিবলৈ আমাক অপচন দিয়া আছে গৰ্জিয়াস, বোল্ডনেস, বাৰ্বাৰিজম, ব্ৰুটেলিটি। এই চাৰিটা দিছে। এতিয়া বিউটিফুল টু হৈছে এডজেক্টিভ। তাৰ ভিতৰত
গৰ্জিয়াছ এডজেক্টিভ বোল্ডনেছ অলপ আগত মই লিষ্টত কৈ দিছোঁ NESS হ'লে নাউন হয় তেনেকৈ বাৰ্বাৰিজম ISM হ'লে নাউন হয় আৰু ব্ৰুটেলিটি লাষ্টত আছে শেষৰ পিনে আছে TY গতিকে TY থকাটো নাউন হয় বুলি মই কোৱা আছে মই ইতিমধ্যে লিষ্ট দিয়া আছে লিষ্টৰ লগত কম্পেয়াৰ কৰি চালে তোমালোকে দেখিবা NESS বোল্ডনেছ হেতু নাউন বাৰ্বাৰিজম ISM আছে গতিকে হেতু নাউন আৰু ব্ৰুটেলিটি TY আছে হেতু নাউন কিন্তু গৰ্জিয়াছ OUS থকাটো হৈছে এডজেক্টিভ আৰু আমাক ওয়াৰ্ডটো দিছে বিউটিফুল হেতু এডজেক্টিভ গতিকে যেহেতু এডজেক্টিভৰ সিনোনিম হোক বা এন্টোনিম হোক এডজেক্টিভই হ'ব আৰু আমাক এই দিয়া চাৰিটা অপচনৰ ভিতৰত অকল গৰ্জিয়াছটোহে এডজেক্টিভ আছে গতিকে আমি বিউটিফুলই হোক বা গৰ্জিয়াছৰ অৰ্থ বুজি নাপালেও ইয়াৰ উত্তৰটো গৰ্জিয়াছ হ'ব বুলি আমি গম পাম কি কাৰণে যে ফৰ্ম একেটা আছে ঠিক তেনেদৰে আৰু এটা মই এক্সাম্পল দিব বিচাৰিছো আৰু শব্দটো হৈছে এক্সপালশন SION আছে গতিকে SION থাকিলে এটো নাউন হ'ব গতিকে এক্সপালশন টু নাউন ফৰ্ম এক্সপালশনৰো আমি সিনোনিম আমাক লিখিব দিছে তাত আছে ইজেকশন অপশন কিটা এক্সট্ৰানিয়াস এক্সোটিক ফ্লাক্সিভ এই চাৰিটা অপশনৰ ভিতৰত ইজেকশনটো আছে TION গতিকে এটো নাউন SION নাউন হ'ব আৰু TION নাউন হ'ব লিষ্টত আছে এক্সট্ৰানিয়াছত OUS আছে গতিকে এটো এডজেক্টিভ এক্সোটিকত IC আছে এটো এডজেক্টিভ আৰু ফ্লাগশিপ এটোত আছে IVE হেতু এটা এডজেক্টিভ গতিকে যেহেতু আমাক সিনোনিম বা এন্টোনিম লিখিবলৈ দিয়া শব্দটো ইয়াত সিনোনিম দিয়া আছে গতিকে হেতু এক্সপালশন এটো নাউন হয় আৰু আমাক দিয়া অপশন চাৰিটাৰ ভিতৰত একমাত্ৰ ইজেকশনটোহে নাউন আছে বাকি কিটা এডজেক্টিভ গতিকে একে ফৰ্মৰ হ'ব লাগিব সেই কাৰণে আমি অৰ্থ না জানিলেও মিনিংটো বুজি নাপালেও আমি গম পাম যে এক্সপালশনৰ সিনোনিমটো ইজেকশন হ'ব কিন্তু সকলো ক্ষেত্ৰত ইমান সহজ এনেকে নিদিয়ে কেতিয়াবা আমাক অলপ অসুবিধা হোৱাকেও থাকে এক্সাম্পলটো এটা আমি তেনেকুৱা ধৰণৰ লৈছো বাফলমেন্ট এতিয়া বাফলমেন্ট MENT আছে শব্দটো গতিকে হেতু এটা নাউন আৰু তাৰ যদি আমি সিনোনিম আমি বিচাৰো আমাক ধৰা অপশন এনেকে দিয়া আছে কনফিউজন এক্সাইটমেন্ট বাউন্টি আৰু ক্লিনলিনেস এটা যিকিটা অপশন দিয়া আছে কনফিউজনতো SION আছে হেতুও নাউন এক্সাইটমেন্টতো MENT আছে নাউন বাউন্টি TY আছে হেতুও নাউন ক্লিনলিনেছত NESS আছে হেতুও নাউন গতিকে চাৰিটাই এনেকুৱা নাউন থাকিলে আমাৰ উত্তৰটো কি হ'ব কেনেকে আমি উলিয়াম তাৰ এটা টিপস বেলেগ আছে টেকনিক বেলেগ আছে গতিকে আগৰ দুটাত সহজ আছিল যেটো দিয়া আছিল ফৰ্ম যেটো ফৰ্মত আছিল দিয়া শব্দটো তাৰ এন্টোনিম বা সিনোনিম আমি সিনোনিম আলোচনা কৰিছো গতিকে ইয়াত কি হ'ব একেটা ফৰ্ম আছিল বাকি দিয়া অপশনৰ ভিতৰত বাকি কিটা বেলেগ ফৰ্মত আছিল উত্তৰটোহে আমি শব্দৰ লগত মিলি যোৱা ফৰ্ম একেটা ফৰ্মৰ পাইছিলো কিন্তু যদি বেলেগে থাকে ফৰ্ম বিলাক অৰ্থাৎ আমাক যেটো ফৰ্ম দিয়া আছে নাউনেই দিয়ক বা এডজেক্টিভ দিয়ক অপশন গুটেই কিটা একেটা ফৰ্মৰ যদি দিয়া থাকে তেতিয়া হলে বাসিবৰ ক্ষেত্ৰত আমি কিন্তু এই নিয়মটো যেটো অলপ আগত আমি আলোচনা কৰিলো দিয়া শব্দটোৰ লগত সিনোনিম শব্দটোৰ লগত সিনোনিম বা এন্টোনিমৰ তাৰ ফৰ্মটো একে হ'ব হেতুত আমি এনে ধৰণৰ উদাহৰণত আমি যেটো দেখাইছো শেষত বাফলমেন্টত একেখিনি অপশন যদি দিয়া থাকে একে ধৰণৰ তেতিয়া হলে সেই নিয়মেৰে আমি কৰিব নোৱাৰো তাৰ কাৰণে আমি বেলেগ এটা টেকনিক বেলেগ এটা টিপস লগাব লাগিব আৰু সেই টিপসটো দ্বিতীয়টো আমি ভিডিও প্ৰকাশ কৰিম হেতুত আলোচনা কৰিবৰ কাৰণে থৈছো গতিকে এইখিনি কথাই নিশ্চয় দুই এজনক উপকৃত কৰিব বুলি মই আশা কৰি সকলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবৰ বাবে আহ্বান জনাই ভিডিওটো সামৰিছো থ্যাংক ইউ